নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে কেইটামান অতি দৰকাৰী কথা ক'ম বুলি ভাবিছোঁ, যিহেতুকে ৰিভলিউশ্যন হৈ যোৱাৰ পিছত এতিয়া যিসকলে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সকলোৰে মনত এটাই প্ৰশ্ন যে কোনখন জিলাত আবেদন কৰিলে সুবিধাজনক হ'ব বা মেৰিট লিষ্টত নাম অহাৰ সম্ভাৱনা আছে বা এপ্লাই কৰোঁতে কি কি কিছুমান দৰকাৰী কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বা কোনখন জিলাত কিমান কাট অফ মাৰ্ক হোৱাৰ সম্ভাৱনা আছে। LP UP দুয়োখন পেপাৰতে এজন কেণ্ডিডেটে একেখন জিলাতে এপ্লাই কৰিব পাৰিবনে নোৱাৰে, এনেকুৱা বিভিন্ন প্ৰশ্ন কিছুমান আপোনালোকৰ মনত নিশ্চয় দোলা দি আছে, যিহেতুকে বহুতেই মোক কমেণ্ট কৰি সুধিছে। এই ক্ষেত্ৰত আপোনালোকৰ সহায়ক হ'ব বুলি ভাবি মই এইকেইটা টপিকৰ ওপৰত আজি এই ভিডিঅ'টো আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু বুজিবলৈ নিশ্চয় চেষ্টা কৰিব কথাখিনি। বন্ধুসকল, আপোনালোকে কথাখিনি মনোযোগেৰে শুনিব। কিয় মোক ফোন নাম্বাৰটো সুধি আছে, আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত মোৰ ফেচবুক পেজ তথা ইনষ্টাগ্ৰামৰ লিংক দি দিম। আপোনালোকে ফ'ল' কৰি আপোনালোকৰ সমস্যাসমূহ সুধিব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় ফ'ল' কৰি থ'ব। এতিয়া মই আহিছোঁ ভিডিঅ'টোৰ প্ৰধান কথাখিনিৰ দিশে। আবেদন যিহেতুকে 1 তাৰিখৰ পৰা 15 তাৰিখলৈ দিয়া হৈছে, এইখিনি সময়ৰ ভিতৰত আপোনালোকে আবেদন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তাৰ আগত আপোনালোকে কেইটামান দৰকাৰী কথা মনত ৰখা অতি প্ৰয়োজন বুলি ভাবিছোঁ মই, সেইবাবে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই জনাম বুলি ভাবিলোঁ। বিশেষকৈ আপোনালোকে বহুতে এডভাৰটাইজমেণ্টখন নপঢ়ে। 1 নম্বৰ কথা, এডভাৰটাইজমেণ্টখন নপঢ়ি আপোনালোকে ইউটিউবৰ কিছুমান ভিডিঅ' চাই বা এটা আন্দাজ মতে আপোনালোকে এপ্লাই কৰিবলৈ কেফেলৈ যায়, যাৰ বাবে আপোনালোকৰ পাবলগীয়া চাকৰিটো হেৰুৱাৰ চান্স আছে আৰু কিছুমান ভুলৰ ফলত আপোনালোকৰ আবেদন সেই প্ৰচেছটো ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে বা ডিইৰ ফালৰ পৰা আপোনালোকক ফোন কৰিবলগীয়া পৰিৱেশ আহে। সেইবাবে মই আপোনালোকক জনাইছোঁ, আপোনালোকে আবেদনখন যিখন এডভাৰটাইজমেণ্ট 27 ছেপ্টেম্বৰত এখন ওলাইছিল, 18 ছেপ্টেম্বৰত এখন ওলাইছিল, এই দুয়োখন যিখন এডভাৰটাইজমেণ্ট এইখন আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে খুব ভালদৰে পঢ়িব, নিৰীক্ষণ কৰিব। তাত কি কি পইণ্ট আউট কৰিছে, সেই পইণ্ট আউটৰ ওপৰত ভিত্তি কৰি আপোনালোকে এপ্লাই প্ৰচেছটো কৰিব বুলি মই আশা কৰিলোঁ। আৰু দ্বিতীয়তে, এডভাৰটাইজমেণ্টখনত ডিষ্ট্ৰিক্ট ৱাইজ যিমানখিনি পোষ্ট আছে সেই পোষ্টখিনি আপোনালোকে বিশ্লেষণ কৰিব। আপোনালোকে যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰাৰ মন মানসিকতা আছে বা 3খন ডিষ্ট্ৰিক্ট যিহেতুকে আপোনালোকে চিলেক্ট কৰিব লাগিব, 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে, ক'ত এপ্লাই কৰিলে সুবিধাজনক হ'ব, সেইখিনি আপোনালোকে নিজেই বিবেচনা কৰিব। ইউটিউবাৰসকলে বিভিন্ন ভিডিঅ' আপলোড কৰি আপোনালোকক জাষ্ট পৰামৰ্শ এটাহে দিব পাৰে বা আমি এটা পৰামৰ্শহে দিব পাৰোঁ, আপোনালোকক এটা আইডিয়াহে দিব পাৰোঁ যে অমুকখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকৰ সুবিধাজনক হ'ব। কিন্তু প্ৰকৃতাৰ্থত আপোনালোকৰ কাট অফ মাৰ্ক কিমান আছে, সেই কাট অফ মাৰ্কখিনিৰ ওপৰত বেছ কৰি আপোনালোকে ডিষ্ট্ৰিক্টখন নিজেই এটা সিদ্ধান্ত ল'ব যে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনাৰ চাকৰিটো পোৱাৰ বা মেধা তালিকাত নাম হোৱাৰ সম্ভাৱনা আছে। ইউটিউবাৰসকলৰ যোন ইউটিউবাৰে নহওক কিয় আপোনালোকে ভিডিঅ'সমূহ চাই সেই ভিডিঅ'সমূহৰ ওপৰত বেছ কৰি এপ্লাই কৰাৰ প্ৰচেছটো যেন নকৰে, আপোনালোকৰ নিজা বিবেক বিবেচনাৰে চিন্তা চৰ্চা কৰি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাত মনোনিৱেশ কৰিব। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টখন চাব তাত আপোনালোকে দেখিব যে কেইখনমান ডিষ্ট্ৰিক্টত LP ছেকশ্যনত একেবাৰে পোষ্ট নাই, মানে কিছুমান জেনেৰেল বা আনৰিজাৰ্ভ SC EWS এনেকুৱা কেটাগৰীৰ বহুকেইখন ডিষ্ট্ৰিক্টত পোষ্ট নাই, ভেকেণ্ট আছে, একেবাৰে 0 পোষ্ট আছে। যেনে ধৰক কামৰূপ মেট্ৰ' বা আপোনাৰ ধেমাজি, শিৱসাগৰ, নলবাৰী এনেকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ আনৰিজাৰ্ভ STP SC আৰু EWSৰ পোষ্ট একেবাৰেই নাই। আপোনালোকে সেইখিনি নিৰীক্ষণ কৰি এপ্লাই কৰিব, কিয়নো যদি আপুনি কামৰূপ মেট্ৰ'ত এপ্লাই কৰিম বুলি ভাবি থৈছে বা নলবাৰীত যদি এপ্লাই কৰিম বুলি ভাবি থৈছে, আপুনি যদি জেনেৰেল কেটাগৰী হয় বা EWSৰ কেণ্ডিডেট হয়, তেনেহ'লে আপোনাৰ সেই আবেদনখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে। ৰিজেক্ট মানে আপুনি সেই ডিষ্ট্ৰিক্টখন এনেই যাব, কিয়নো তাত জেনেৰেল কাষ্টৰ পোষ্টেই নাই বা SC কেণ্ডিডেটসকলৰ বাবে তাত পোষ্টেই নাই, 0 আছে। যদি আপুনি এডভাৰটাইজমেণ্টখন নোচোৱাকৈ এপ্লাই কৰে সেই নলবাৰী ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ' নতুবা ধেমাজি বা শিৱসাগৰ জিলাত, তেনেহ'লে আপুনি যদি জেনেৰেল কেটাগৰী SC কেণ্ডিডেট হয়, তেনেহ'লে আপোনাৰ সেই কেণ্ডিডেট চাৰ্টটো এনেই গুচি যাব, এখন ডিষ্ট্ৰিক্ট আপোনাৰ মিছ হৈ যাব। সেইবাবে আপুনি যিখন এডভাৰটাইজমেণ্ট আছে সেই প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজ
পোষ্টসমূহ কিমান আছে, কোন কেটাগৰীৰ কিমান পোষ্ট আছে, এই সবিশেষ কথাখিনি আপোনালোকে নিৰীক্ষণ কৰিহে আবেদন কৰিব। ইয়াৰ মাজতে আৰু কেইটামান কথা আপোনালোকে গুৰুত্ব দিব যে আবেদন প্ৰচেছটো কৰাৰ আগে আগে, যিহেতুকে কালিলৈ 1 তাৰিখ, আপোনালোকে 15 তাৰিখৰ ভিতৰত আবেদন প্ৰচেছখিনি কৰিব লাগিব। এইকেইদিনত আপোনালোকে চিন্তা চৰ্চা কৰি লওক কোনখন ডিষ্ট্ৰিক্টত আবেদন কৰিলে সুবিধাজনক হ'ব, বা আপোনালোকে এডভাৰটাইজমেণ্টটো চাই লওক তাত কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে, বা আপুনি এপ্লাই কৰিব খোজা ডিষ্ট্ৰিক্টখনত কিমানটা পোষ্ট আছে, এই গোটেই কথাখিনি নিৰীক্ষণ কৰিহে আপোনালোকে আবেদন প্ৰচেছটো কৰিব পাৰিব। ইয়াৰ লগে লগে আৰু দুটা দৰকাৰী কথা হৈছে যে আপোনালোকে যেতিয়া আবেদন কৰিবলৈ কেফেলৈ যাব, তাত আপোনালোকে আবেদন কৰাৰ আগমুহূৰ্তত যেতিয়া গোটেই ডাটাখিনি আপোনালোকে তাত ইনক্লুড কৰিব, আপোনালোকৰ ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, বা এডুকেশ্যনেল কোৱালিফিকেশ্যন, বা আপোনাৰ ফিজিকেল হেণ্ডিকেপ হয় নে সুস্থ হয়, বা এই গোটেই যিখিনি ডাটা তাত আপলোড কৰিব লাগে, এই ডাটাখিনি আপোনালোকে আপলোড কৰোঁতে অতি সাৱধানে আপলোড কৰিব, তাতে যাতে আপোনালোকৰ ডেট অফ বাৰ্থৰ পৰা আদি কৰি মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম বা তেনেকুৱা একো ভুল হৈ নাযায়। কিয়নো ইয়াৰ আগৰ সময়ছোৱাত বহুতে মোক কমেণ্ট কৰি কৈছিলে যে মোৰ ডেট অফ বাৰ্থটো ভুল হৈ গ'ল, মোৰ মাদাৰ্ছ নেম, ফাদাৰ্ছ নেমটো ভুল হৈ গ'ল, কিবা অসুবিধা হ'ব নেকি, বা মই অমুক একাডেমিকেলি চাৰ্টিফিকেটখন আপলোড কৰিবলৈ পাহৰি থাকিলোঁ, এনেকুৱা কিছুমান কমেণ্টত মোক জনাইছিল। গতিকে আপোনালোকৰ এই সৰু সুৰা ভুলখিনিৰ বাবে যাতে আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ নাকচ নহয় বা এটা হ'বলগীয়া চাকৰিটো হেৰুৱাই নাযায়, এই ক্ষেত্ৰত আপোনালোকে অতি সাৱধান হ'ব লাগিব এপ্লিকেশ্যন কৰাৰ আগে আগে এই সৰু সৰু কথাবোৰত। ঘৰত যদি পেন ড্ৰাইভ আছে, আপোনালোকৰ কম্পিউটাৰ আছে, লেপটপ আছে, আপোনালোকে ঘৰৰ পেন ড্ৰাইভত নিজৰ ৰিচাম বা নিজৰ যিখিনি ডাটা এপ্লিকেশ্যন কৰিবলগীয়া ডাটাখিনি আপোনালোকে পেন ড্ৰাইভত ভৰাই লৈ গ'লেও আগতীয়াকৈ বহুখিনি সুবিধাজনক হ'ব। তাত গৈ আপোনালোকে ডাইৰেক্ট ফাইনেল কৰি চেণ্ড কৰি দিলে হৈ যাব। আৰু এটা কথা, আপোনালোকে যেতিয়া ডাটাখিনি ইনক্লুড কৰিব, কেফেৰ মানুহজনে যেতিয়া আপোনালোকক ডাটাখিনি ইনক্লুড কৰি দিব, তেতিয়া ফাইনেল কৰাৰ আগে আগে আপোনালোকক চাবলৈ দিয়া হ'ব সেই এপ্লিকেশ্যনখন। যেতিয়া চাবলৈ দিব, আপোনালোকে এপ্লিকেশ্যনখন পুনৰ বাৰে বাৰে চাওক, এবাৰ দুবাৰ তিনিবাৰ নহয়, বাৰে বাৰে চেক কৰক যে আপোনালোকৰ ডাটাখিনি ঠিকে থাকে আপলোড হ'ল নে নাই। তাৰপিছতহে আপুনি ফাইনেল কৰি চেণ্ড কৰি দিয়ক। এই সৰু সৰু কথাবোৰ আপোনালোকে গুৰুত্ব দিব, তেতিয়া মই ভাবোঁ আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ অতি সহজে সফলতা পাব। ইয়াৰ পিছত বহুতে সুধি আছিলে যে এজন কেণ্ডিডেট যদি LP আৰু UP ছেকশ্যন দুইটাতে উত্তীৰ্ণ হৈছে, তেনেহ'লে তেওঁ একেখন জিলাতে LP আৰু UPৰ বাবে চিলেক্ট কৰিব পাৰিবনে নাই। হয় বন্ধু, আপোনালোকে বহুতে সুধিছিলে, আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাওঁ, আপোনালোকে নিশ্চয় পাৰিব। LP আৰু UP দুইটা পেপাৰতে আপুনি এখন জিলাতে এজন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কোনো অসুবিধা নহয়। তাৰপিছত এইবাৰ কাট অফ মাৰ্ক কিমান হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত বহুতে মোক কমেণ্ট কৰি সুধিছিল। আপোনালোকক মই জনাওঁ যে ৰিইভালুৱেশ্যনৰ শেষত যিহেতুকে বহু বন্ধুৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল, গতিকে আপোনালোকৰ যিটো কাট অফ মাৰ্কৰ সমীক্ষা বা কাট অফ মাৰ্কৰ আপোনালোকৰ প্ৰতিযোগিতা, এই প্ৰতিযোগিতাটো হাই হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত ইয়াৰ আগত কোৱাৰ নিচিনাকৈ কওঁ যে LP ছেকশ্যনত আপোনালোকৰ যিসকলৰ 200+ মাৰ্কছ আছে বা 205, 210, 220 এনেকুৱা যাৰ মাৰ্কছ আছে, তেওঁলোকে LP ছেকশ্যনত যিকোনো এখন ডিষ্ট্ৰিক্টতে চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে। বা UP ছেকশ্যনতো ঠিক তেনেকৈ আপোনালোকৰ আপ টু 200 আপোনাৰ 80ৰ পৰা প্লাছ ধৰিব পাৰে। 280ৰ পৰা যাৰ মাৰ্কছ আছে, তেওঁলোকে বেছিভাগ ডিষ্ট্ৰিক্টতে পাবলৈ সক্ষম হ'ব। UP ছেকশ্যনৰ কথা কৈছোঁ, 280+ থকা কেণ্ডিডেটসকলে যিকোনো ডিষ্ট্ৰিক্টতে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে এইখিনি মাৰ্কছ যাৰ আছে, তেওঁলোকে নিশ্চয় আশা কৰিব পাৰে এইবাৰ LP আৰু UP দুয়োখনতে এটা মেধা তালিকাত নাম আহিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকে চাকৰিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা দেখা গৈছে। আৰু যিসকলৰ মাৰ্কছ অলপ কিছু কমি আছে, তেওঁলোকে নিশ্চয় এইবাৰ নাপালেও ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া এডভাৰটাইজমেণ্ট ওলাব, তাত পাবলৈ সক্ষম হ'ব নিশ্চয়। যেতিয়া এটা কথাই ভাবি থ'ব যে এইবাৰ যেতিয়া হাই কাট অফ মাৰ্ক থকা কেণ্ডিডেটখিনিয়ে যেতিয়া সোমাই যাব নিযুক্তি প্ৰক্ৰিয়াত, তেতিয়া এই হাই কাট অফ মাৰ্ক থকা কেণ্ডিডেটখিনি কিছু পৰিমাণে কমি যাব। নেক্সট যেতিয়া এডভাৰটাইজমেণ্ট দিব, তেতিয়া যদিহে চৰকাৰে পুনৰ টেট নাপাতে, তাৰ আগতেই যদি এডভাৰটাইজমেণ্ট ওলায়, তেনেহ'লে তাতকৈ কম মাৰ্কছ থকা কেণ্ডিডেটসকলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চাকৰি এটা পাবলৈ সক্ষম হ'ব, আপোনালোকে আশা কৰিব পাৰে।
কিয়নো এডভাৰটাইজমেণ্ট ওলাই থাকিব, নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব, আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যেতিয়ালৈকে আপোনালোকৰ বয়স থাকে। যেহেতুকে চাৰ্টিফিকেটখনৰ ম্যাদ লাইফ টাইম বুলি চৰকাৰে ঘোষণা কৰিছে আৰু টেট নপতালৈকে এইবাৰ যিখিনি কেণ্ডিডেটে পাছ কৰিলে বা তাৰ আগত পাছ কৰি থৈছে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াটো যেতিয়ালৈকে চলি থাকিব, এডভাৰটাইজমেণ্ট ওলাই থাকিব, তেওঁলোকে চাকৰি পোৱাটো নিশ্চিত বুলি ধৰি ল'ব পাৰে কম মাৰ্কছ থকা কেণ্ডিডেটসকলেও। কিন্তু যেতিয়া টেট পাতিব তেতিয়া আকৌ কম্পিটিশ্যনৰ এটা মাজলৈ গুচি যাব বিষয়টো, তেতিয়া আপোনালোকে আকৌ হয়তো বঞ্চিত হ'ব পাৰে। ইয়াৰ মাজতে আৰু এটা কথা কম, বহুতে সুধিছে যে যিটো DEEৰ ফালৰ পৰা নটিচ ওলাইছিল সেই নটিচখনত 21ত উত্তীৰ্ণ হোৱা কেণ্ডিডেটসকলক যিহেতুকে পুনৰ আবেদন কৰাৰ কথা ঘোষণা কৰিছিল। 2012 আৰু 2019ত উত্তীৰ্ণ বহু কেণ্ডিডেটেও যিহেতুকে এপ্লাই কৰিছিল, তেওঁলোকে পুনৰ এপ্লাই কৰিব লাগিব নেকি তেওঁলোকে সুধিছিল। মই আপোনালোকক জনাও আপোনালোকে এপ্লাই কৰিব নালাগে। 2012 আৰু 2019ৰ কেণ্ডিডেটসকলে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই, কিয়নো আপোনালোকৰ কোনো ধৰণৰ ৰি-ইভালুৱেশ্যন হোৱা নাই বা আপোনালোকৰ মাৰ্কছ কোনো ইনক্ৰিজ হোৱা নাই বা ডিক্ৰিজ হোৱা নাই। গতিকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো একেই থাকিব, পুনৰ আবেদন কৰিব আপোনালোকে নালাগে। মাত্ৰ 2021ত উত্তীৰ্ণ হোৱা কেণ্ডিডেটসকলেহে পুনৰ আবেদন কৰিব লাগিব বুলি নটিচখনত উল্লেখ আছে। শেষত মই ক'ব বিচাৰিম যে বহু বন্ধুৱে মোক তেওঁলোকৰ মাৰ্কছবোৰ যোগ কৰি মোলৈ পঠিয়াই আছিল আৰু তেওঁলোকে কোনখন ডিষ্ট্ৰিক্টত পাবলৈ সক্ষম হ'ব সেইটো সুধিছিল। আপোনালোকক মই এটা কথাই কওঁ যে আপোনালোকে এডভাৰটাইজমেণ্টত থকা সেই পোষ্টসমূহ নিৰীক্ষণ কৰিব আৰু সেই পোষ্টৰ লগে লগে আপোনালোকে কাট অফ মাৰ্কৰ তালিকাসমূহ চাবলৈ নাপাহৰিব। 2020ৰ যিটো শেষৰ এপইণ্টমেণ্টত কাট অফ মাৰ্কৰ তালিকা ওলাইছিল আৰু 2019ৰ কাট অফ মাৰ্কৰ তালিকা, এই দুয়োটা তালিকা আপোনালোকে নিৰীক্ষণ কৰিব। এই দুয়োটা কাট অফ মাৰ্ক আপোনালোকে বিশ্লেষণ কৰি এপ্লাইটো কৰিব। আপোনালোকৰ কাট অফ মাৰ্কটো কিমান আছে তেনেকৈ কৰিলে নিশ্চয় আপোনালোকে সফলতা পাব পাৰিব। আশা কৰোঁ আপোনালোকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি পাবলৈ সক্ষম হৈছে। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব যাতে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে ডেইলি পাব পাৰে। ইয়াৰ পিছত আপোনালোকক মই কাট অফ মাৰ্কৰ সমীক্ষাৰে সৈতে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ সহায় হয়। ধন্যবাদ।